আসসালামু আলাইকুম বন্ধুহঁত, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকে দুৱাৰ বৰকতত ময়ে ভালে আছে। আৰু ইফালে দেখা পাইছে মোৰ হাতত ঘাঁহ উঠাই লৈ আহিছোঁ। এয়া টাৰ্কি পোৱালি দিম, টাৰ্কি চৰাইৰ পোৱালি সিহঁতে ঘাঁহ খাবৰ কাৰণে চাওক আপোনালোকে কিদৰে পাগলৰ নিচিনা কৰি আছে। এতিয়া সিহঁতক এই ঘাঁহ খাবলৈ দিম। এয়া চাইছে কিদৰে ঘাঁহ খাই আছে সিহঁত। ঘাঁহৰ কাৰণে সিহঁত ইমান পাগল। কিন্তু এইটো কি ঘাঁহ? ইফালে ফুল আছে আকৌ ঘাঁহ। এইটো ঘাঁহ হ'ল ফুলমানিকৰ পাত বুলি কয়। এই ফুলমানিকৰ পাত মই ফুল সহকাৰে উঠাই লৈ আহিছোঁ। এতিয়া চাইছে কিদৰে খাই আছে। এনেদৰে মই মোৰ টাৰ্কি পোৱালিক ঘাঁহ উঠাই আনি দিওঁ ঘাঁহ খাবৰ কাৰণে। কাৰণ ঘাঁহ খালে খাদ্যটো যিটো খাদ্য লাগে এই খাদ্যটো অলপ কম লাগে, খাদ্য খৰচটো বেছি হৈ যায়। ঘাঁহ দিলে খৰচটো কমি যায়। সেইকাৰণে মই এনেদৰে ঘাঁহ উঠাই সদায় দিওঁ। এতিয়া ঘাঁহখিনি বান্ধি দিওঁ, তাৰপিছত বাকী কথা পাতিম। বন্ধুহঁত, চেষ্টা কৰিলে আপোনালোকে এনেদৰে ঘাঁহ বান্ধি দিব পাৰে। কাৰণ যিহেতু সেউজীয়া বস্তু, সেউজীয়া শাক পাচলি সিহঁতে বেছি ভাল পায়। সেইকাৰণে সিহঁতক সেউজীয়া শাক পাচলি দিব লাগে। আৰু কিদৰে খাই আছে আপোনালোকে নিজে চাইছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে মই এইদৰে আগুৱাই যাব পাৰোঁ। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ। দেখা হ'ব আকৌ পৰৱৰ্তী ভিডিঅ'ত। খুদা হাফিজ।